নমস্কাৰ স্বাগতম জনাইছো লাইভ আৱাৰলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী প্ৰথমতে এক গুৰুত্বপূৰ্ণ খবৰ নিশা যোৰহাট আৰু মাজুলী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 9 জন কৰ্মচাৰীক আটক নিমাতী ঘাটত কৰ্মৰত আইডব্লিউটি 6 জনকৈ কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে মাজুলীৰ কমলাবাৰী ঘাটত কৰ্মৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন 3 জন কৰ্মচাৰীক আটক কৰা হৈছে নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন নিমাতী ঘাটৰ পৰা আটক কৰা কৰ্মচাৰী কেইজন হৈছে ধনবৰ দাস যোগেন দত্ত বিজু কুমাৰ দাস জয়ন্ত দত্ত বিনোদ বৰুৱা আৰু বাবুল চন্দ্ৰ নেওগ নাও দুৰ্ঘটনাৰ পিছতে যোৰহাট থানাত ৰুজু কৰা হৈছিল গোচৰ কৰ্মচাৰী কেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে যোৰহাট থানাত 1933/21 নম্বৰত এক ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে গোচৰত ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ 304 নম্বৰ ধাৰা লগোৱা হৈছে ৰাতুল তামুলী নামৰ কনিষ্ঠ অভিযন্তা গৰাকীক আৰক্ষীয়ে মাতিছে যদিও তেওঁ স্থানত উপস্থিত হোৱা নাই দুৰ্ঘটনাগ্ৰস্ত নাও মা কমলাৰ গৰাকী পানীৰাম কলিতালেও সমন জাৰি কৰিছে আৰক্ষীয়ে আইডব্লিউটিৰ আন 4 জন কৰ্মচাৰীকো সমন জাৰি কৰিছে আৰক্ষীয়ে ছেপ্টেম্বৰ বিয়লি যোৰহাটৰ নিমাতী ঘাটত নাও দুৰ্ঘটনাত পতিতক উদ্ধাৰ কৰিবলৈ গৈ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী কেইগৰাকীমান চৰকাৰী বিষয়াৰ লগতে এছডিআৰএফৰ জোৱান ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ পিছত সোঁতত উটি যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ বাবে ভৰা লুইত দুপৰ নিশালৈ চলিছিল দুঃসাহসিক উদ্ধাৰ অভিযান ঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ হোৱা নাওখন বালিয়ে পুতি পেলোৱাৰ পূৰ্বে চলিছিল এই অভিযান সামৰি উভতি অহাৰ পথতে এখন স্পীডবোটৰ মেচিনত বিসংগতিয়ে দেখা দিয়া নিশা প্ৰায় 2 বজাত ব্ৰহ্মপুত্ৰৰ মাজত ফুটে উটুৱাই লৈ গৈছিল উদ্ধাৰকাৰী ৰবৰৰ স্পীডবোটখন সেই বোটখনতে আছিল যোৰহাটৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া দামোদৰ বৰ্মন আৰু 4 গৰাকীকৈ এছডিআৰএফৰ জোৱান ব্ৰহ্মপুত্ৰৰ মাজত নেটৱৰ্ক নোপোৱাৰ বাবে যোগাযোগো কৰিব পৰা নাছিল দলটোৱে পৰৱৰ্তী সময়ত 45 মিনিট জোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছতে নিমাতী ঘাটৰ পৰা যোৱা এখন নাৱেৰে দলটোক উদ্ধাৰ কৰা হয় যাৰ ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল এই দলটো এতিয়া উভতি আহিব লাগিছিলে মই আৰু এনেকুৱা ধৰণৰ বাকি সবে এছডিএফ বহুত কিখন 10-12খন বোট আছিলে সবে উভতি অহাৰ এটা প্লেন আমি শেষ কৰিছিলোঁ যে আমি নিৰ্দেশ দিছিলোঁ যে সকলোৱে উভতি সেফলি যাব লাগে মই ব্যক্তিগতভাৱে এখন এছডিএফৰ বোটত আহি আছিলোঁ আহি থাকোঁতে কিছুটা আগতে গোটেই কুঁৱলী আগুৰি ধৰিছিল গোটেই কুঁৱলী মানে এইটো ধৰক 1 বাজি গৈছে তেতিয়া 1:15 এটা ব্ৰহ্মপুত্ৰৰ মাজতে সেইখিনি সময়ত গোটেই কুঁৱলী আছিল আমাৰ নাওখন কোনফালে যাম লাইট এটা আছিল যদিও কম পোৱাৰ হেতু কোনফালে যাম এটো অলপ দিগদাৰ হৈছিল মানে নিমাতী কোনফালে দিশ নিৰ্ণয় কৰা অলপ দিগদাৰ হৈ গৈছিল আমাৰ তথাপি আগৰ যোৱা বা আমি যেনেকৈ পাছ পৰি গ'লো কাৰণ আগৰ কিখন গুচি গ'ল গোটেই লাইটো নেদেখা হ'লো গোটেই আমি অকণমান অকলশৰীয়া হৈ গৈ যথেষ্ট কাৰেণ্ট আছিলে আমাৰ পিছত ইঞ্জিনটোৰ কিবা এটা বিজুতি ঘটিলে এইটো আগলৈ নাযায় অকণমান যোৱাৰ সময়ত আমাৰ অকণমান বালিও লাগিছিলে বালিচৰৰ কাষতো গৈছিলোঁ যেটো দিশ ভ্ৰষ্ট হৈ হয়তো বালিচৰৰ কাষলৈ গৈছিলোঁ তাৰ পাছত আকৌ ঠেলি ফালে অনা হৈছিলে মাজলৈ নহলে মেচিন নচলে হেতু যেহেতু তলত এনেকুৱা হেৰিটো থাকে তাৰ পাছত আমাৰ তেনেকৈ আধা ঘণ্টা 45 মিনিট প্ৰায় 2টা বাজি গ'ল কিন্তু আমি আহিব পৰা নাছিলোঁ মোৰ মানে ফোনটোৰ চাৰ্জটো শেষ হৈ গ'ল কমিউনিকেশ্যন কৰিবলৈ বন্ধ হৈ থাকিলে কাৰণ এইটোৰ হেৰি কৰি থকাৰ কাৰণে তাৰ পাছত গৈ মই যিজন আছিলে মালি বুলি আছিলে এছডিএফৰ এইটো তেওঁৰ পৰা আমি ফোনটো লৈ মিছেছক ফোন কৰি তাত ঘাটত থকা আইডব্লিউটিৰ অফিচিয়েলৰ লগত বৰুৱাৰ লগত তেনেকৈ কথা পতা হৈছিল আৰু বেলেগৰ লগত দিছাৰ লগত কথা পাতি এখন আমি কোৰ্টে তেখেতক যে আমি খুব বেয়া পজিশ্যনত আছোঁ আমাক অকণমান লৈ যাব লাগে নহ'লে কিন্তু অলপ ৰিস্ক আছে আমি পিছলৈ গৈ আছোঁ হয়তো কি হয় তেনেকৈ ক'ব মানে আৰু দিশটো আমি গম পোৱা নাছিলোঁ পূৰা আন্ধাৰ হৈ গৈছিলে দূৰত লাইট দেখি আছিলোঁ ঘাটৰ বা ইফালৰ কিন্তু আমি বোধহয় তেতিয়া 2-3 কিলোমিটাৰ দূৰত আছিলোঁ নদীৰ মাজত আগুৱাই যাব পৰা নাছিলোঁ তাৰপিছত আকৌ এনডিএফৰ বোট এখন পঠাই দিলে এনডিএফ আমাৰখন টানি লৈ তাত লগাই দিলে এনডিএফে টানি লৈ যায় কিন্তু এইখনো সমান বোট আমি 5 জন মানুহ আছিলোঁ কমেও 4 কুইণ্টলৰো অধিক ওজন আমাৰ বোটখন আছে গতিকে সেইকাৰণে সেইখন টানি নিব পৰা নাছিল তাৰপাছত আমি আকৌ সেইখনকো টানি আকৌ আমাৰ বেগ তেওঁলোক কিছু লৈ আহিছিল আমাৰ লাইটৰ যেটো আছিল ঘাটৰ ফালে কিন্তু আকৌ পিছলৈ লৈ গৈছিলে বাৰে তাৰ পৰা হেৰি আহিছিলে মোৰ লগত ফোনো নোহোৱা হ'ল গতিকে এইখিনি আমাৰ ঘাটৰ পৰা সবে আমাৰ সন্মানীয় মন্ত্ৰী এমপি মহোদয় যথেষ্ট ডিসি ছাৰে যথেষ্ট টেনশ্যন এটা হৈছিল যে এইটো অহা নাই কেলে সব আহি গ'ল তেখেতসকল অহা নাই কেলে
তেনেকৈ প্ৰায় 2:45 মান হোৱাৰ পিছত এখন বোটে আহি আমাক এইখিনিৰ পৰা উদ্ধাৰ কৰিলে প্ৰায় এৰাউণ্ড 3:15 মানত আমি আহি ঘাট পাইছিলোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ জলকেলি পানীত নামি প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলালে এই বন্যহস্তীৰ জাকটোত আছে কেইবাটাও পোৱালি হাতীও নিৰ্দিষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাতীৰ জলকেলিৰ দৃশ্য উপভোগ কৰিলে পথচাৰীসকলেও দেখুৱাইছো এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু বন্যহস্তীৰ জলকেলি পানীত নামি প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলালে এই বন্যহস্তীৰ জাকটোৱে এই জাকটোত আছে কেইবাটাও পোৱালি হাতী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰৰ এই দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথত পৰা হাতীৰ জলকেলিৰ দৃশ্য উপভোগ কৰিলে পথচাৰীয়েও গোলাঘাটৰ চাউল বজাৰ নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা জুইলেলিহান শিখাত যা গ'ল 10খনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰা হৈছে জুইত কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী ইতিমধ্যে ভস্মীভূত হৈছে গোলাঘাটৰ দৃশ্য নিশাৰ ভাগত চাউল বজাৰত এই নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু 10খনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে জুইলেলিহান শিখাত যা গৈছে অতি বিধ্বংসী আছিল এই ভয়ংকৰ আছিল এই অগ্নিকাণ্ডৰ দৃশ্য আমি দেখুৱাইছোঁ নিশাৰ ভাগত স্থানীয় ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছিল আৰু সমগ্ৰ আকাশ ক'লা ধোঁৱাই আৱৰি ধৰিছিল পৰৱৰ্তী সময়ত বহু চেষ্টাৰ অন্তত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয় যদিও বহু লক্ষাধিক টকাৰ সা সামগ্ৰী ইতিমধ্যে ভস্মীভূত হৈছে জুইত ভাইটিখন জ্বলিলে অলপ এইটো কাপোৰৰ দোকান আছিলে আৰু চাউলত আপোনাৰ গেলামালৰো দোকান আছিলে আমাৰ দুখন আছিলে এখন জ্বলিছে এখন জ্বলিলে তেওঁৰ নাম ববি আলি এতিয়াতো কমচে কম নহ'লেও 10-12 লাখ টকা মাল জ্বলিছে কাপোৰ চানৰ মেখেলা আছিলে আপোনাৰ কাপোৰ আইটেম পূজাৰ কাৰণে আনিছিলে অলপ ভৰাইছে অলপ আছে বাৰু বেলেগ কেনেকৈ লাগিলে এতিয়ালৈকে গম পোৱা নাই সঠিক এতিয়া বৰ্তমান 4-5খনমান দোকান জ্বলিলে পুৰা থানাত খবৰ পোৱাৰ লগে লগে আমি আহিলোঁ ফায়াৰ টেণ্ডাৰক খবৰ দিলোঁ আমিও আহি পালোঁ ফায়াৰ টেণ্ডাৰো আহিলে দুখন আহিলে এতিয়া আকৌ বাঢ়িছে ফায়াৰ টেণ্ডাৰ আৰু এতিয়া জুই সম্পূৰ্ণ কণ্ট্ৰল হৈছে দোকানৰ সংখ্যাটো আমি এতিয়া উলিওৱা নাই এতিয়া আমি হিচাপ কৰিম ইয়াতে চাউলৰ দোকান আছে কাপোৰৰ দোকান আছে আৰু অন্যান্য সামগ্ৰীৰো কিছুমান দোকান আছে সেইটো এতিয়ালৈকে এছেছমেণ্ট কৰিব পৰা নাই মাজুলীৰ অফলামুখ পাৰ ঘাটত যাত্ৰীৰ বিলৈ পুৱাৰ পৰা যোৰহাট যাবলৈ কমলাবাৰী ঘাটত অপেক্ষা কৰি ফেৰীৰে পাৰ হ'ব নোৱাৰি 10জন লোক আহিছিল অফলামুখ ঘাটলৈ কিন্তু অফলামুখ পাৰ ঘাটতো টিকট নোপোৱাৰ বাবে পাৰ হ'ব নোৱাৰিলে এই সকল লোক বিভিন্ন স্থানৰ পৰা অহা এইকেইজন ব্যক্তি বৰ্তমান অফলামুখ ঘাটতে উজাগৰি নিশা কটাবলগীয়া হ'ল নিশা পাৰ ঘাটৰ দোকানসমূহ বন্ধ থকাত ভোকে পিয়াহে থকা লোকসকলক খাদ্যৰ যোগান ধৰি মানৱীয়তাৰ পৰিচয় দিয়ে দক্ষিণ পাটৰ এগৰাকী যুৱক নিবাৰণ দত্তই নিশা 8 ছেপ্টেম্বৰৰ শুকাব ঘটনাৰ পিছতে এতিয়া সীমিত সংখ্যক যাত্ৰীকে পাৰাপাৰ হ'বলৈ দিয়া হৈছে কমলাবাৰী পাৰঘাটত চলা এখন ফেৰীত 108জন যাত্ৰী আৰু অফলামুখ পাৰঘাটত কালিৰ পৰা চলা ৰোপেক্সত যাব পাৰিব 200জন যাত্ৰী পূৰ্বতে মাজুলীৰ মূল পাৰঘাট কমলাবাৰী অফলামুখ আৰু দক্ষিণপাট ঘাটেৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হৈ আহিছে যদিও 8 তাৰিখৰ শুকাভত দুৰ্ঘটনাৰ পিছতে এটা ইঞ্জিনযুক্ত নাওসমূহ বন্ধ কৰি দিয়াৰ বাবে বৰ্তমান চলিব পৰা ফেৰীৰ অভাৱৰ বাবে যাত্ৰীসকলে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অৱশ্যে মাজুলী জিলা উপায়ুক্ত বিক্ৰম কোঁৱৰীয়ে দুখন নতুন ফেৰী চৰকাৰে শীঘ্ৰেই দিব বুলি মন্তব্য কৰে আৰু আগবাঢ়িছোঁ এই সন্দৰ্ভত ভাস্কৰ আৰু এক প্ৰতিবেদন নিশ্চিতভাৱে যোৱা 8 ছেপ্টেম্বৰ শুকাব দুৰ্ঘটনাৰ পাছত আজি প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহিল ৰোপেক্স ফেৰী আৰু ৰোপেক্স ফেৰী এই অফলামুখ ঘাটত আহিলে যি অফলামুখ ঘাটত বৰ্তমান আমি উপস্থিত আছোঁ আৰু এই অফলামুখ ঘাটত উপস্থিত আছোঁ আমি নিশা বৰ্তমান 10 বাজিছে আৰু 10 বজাৰ আমি এক অন্য পৰিৱেশ দেখুৱাবলৈ গৈছোঁ এই ব্যস্ত অফলামুখ ঘাটত পাৰঘাটত বৰ্তমান মাজুলীৰ যিসকল যাত্ৰী এই যাত্ৰীসকলৰ অৱস্থা আচলতে কেনেকুৱা হৈছে বিভিন্নজন ব্যক্তি এই অফলামুখ ঘাটত বৰ্তমান আছে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এই ৰোপেক্স ফেৰী আহিল যি অহাৰ পাছত বৰ্তমান
মাজুলী আৰু নিমাতী সংযোগী যি ফেৰী সেৱা কমলাবাৰীয়ে হওক বা অফলামুখেই হওক এই ফেৰী সেৱাসমূহত বৰ্তমান যাত্ৰীৰ সীমিত সংখ্যক যাত্ৰীয়ে চলাচল কৰাৰ কাৰণে যাত্ৰী পাৰাপাৰ হ'ব পৰা নাই আৰু বৰ্তমান এই অফলামুখৰ এই ঘৰটোত বৰ্তমান যাত্ৰীয়ে নিশা পাৰাপাৰ কৰিছে। মই আপোনাৰ লগত কথা পাতিব বিচাৰিম। যোৰহাটলৈ যাবলৈ আহিছিলে? মই একচুৱেলি লখিমপুৰৰ পৰা আহিছিলোঁ, মই যোৰহাট যাম। কিন্তু প্ৰথমতে গ'লোঁ আমি কমলাবাৰী ঘাটত ক'লে যে ইয়াত নাই আৰু যিখিনি মানুহ হ'ব লগা আছে হৈ গ'ল, তো আপোনালোকে অফলালৈ গুচি যাওক, তাতে ডাঙৰ সেই ৰৰৈয়া জাহাজখন আহি আছে, তাতে 100% আপোনালোকে পাই যাব। কিন্তু মই ইয়াত আহি 11:30মান বজাত আহি পালোঁ। অহাৰ পিছতে ইয়াতে ক'লোঁ যে ইয়াত কি প্ৰচেছ কি হৈ আছে, বোলে প্ৰথমতে এণ্ট্ৰি কৰিব লাগিব, তাৰপিছতহে হ'ব। যে এণ্ট্ৰিটো ক'ত কৰিম, বোলে তেখেতে লিখি আছে। তেখেতৰ ওচৰত গ'লোঁ যে কি আমাৰ নামটো এণ্ট্ৰি কৰক, আমি 10জন আছোঁ। কৈছে নাই আমাৰ হৈ গ'ল। যে কিমানজন, মই সুধিলোঁ যে কিমানজন মানুহ যাব, বোলে 200জন মানুহ, 200 লাইফ জেকেট আছে, 200জন মানুহে যাব। তো বোলে ঠিক আছে, তেনেহ'লে চাওক আমাক অলপ চেষ্টা কৰি চাওক, আমি অনলি ফৰ 10জন মানুহে 10জন ল'ৰাই আছোঁ, কিবা কৰি হ'লেও লৈ যাওক। তাৰপিছত নহয় আমি এইটো ক'ব নোৱাৰোঁ, এইটো ডিচি পাৰ্মিশ্যন বা মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন, আমি এইখিনি আমাক যিখিনি লিষ্ট দিছে সেইখিনি আমি লৈ যাব পাৰিম। বোলে ঠিক আছে, তেনেহ'লে ডিচিক আমি ৰিকুৱেষ্ট কৰি চাওঁ, ডিচি কোন আছে তেওঁ ডিচিক দেখাই দিয়ক। ছাৰক ক'লোঁ যে ছাৰ এনেকুৱা আমি 10জনমান ল'ৰা আছিলোঁ, আমি যদি যাব নোৱাৰোঁ, আমাৰ ঘৰ যোৰহাটত, তো আমাৰ ইয়াত কোনো আলহী নাই, মই লখিমপুৰৰ পৰা আহিছোঁ, যদি যাব নোৱাৰোঁ মই ৰাতি তেনেহ'লে মই ইয়াতে থাকিব লাগিব, ইয়াতে চাপৰিতে থাকিব লাগিব। বোলে উপায় নাই, সেইটো আমাৰ যিটো কৰিছোঁ ৰুল কৰিছোঁ, তো ৰুল মতে যাব। বোলে তথাপিও মই ছাৰক 2-3বাৰ মই ৰিকুৱেষ্ট কৰিলোঁ, ছাৰে একেটাই মই এনচাৰ পাই আছোঁ। তাৰপিছত আৰু মেজিষ্ট্ৰেট ছাৰো আহিলে, মেজিষ্ট্ৰেট ছাৰকো ক'লোঁ মই, কৈছে উপায় নাই, এইটো আমি যিটো ৰুল কৰিছোঁ ইয়াতে থাকিব লাগিব।